আজাদ গৌৰীপুৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্মৃতি সৌধ নিৰ্মাণ কৰাৰ উদ্দেশ্যে এখন সভাৰ আয়োজন। গৌৰীপুৰত আজাদ হিন্দ ফৌজ স্মৃতি মঞ্চৰ কমিটিৰ বিষয়ববীয়াসকলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্মৃতি সৌধ নিৰ্মাণ কৰাৰ উদ্দেশ্যে এখন কাৰ্যসূচী আলোচনা কৰে। দেশৰ কাৰণে যিসকল সেনাই প্ৰাণ আহুতি দিছিল, প্ৰায় 26শ সেনাই প্ৰাণ আহুতি দিছিল আৰু কিছুমানক হত্যা কৰা হৈছিল, সেইসকল সেনাৰ কাৰণে তেওঁলোকৰ স্মৃতি ৰক্ষাৰ্থে যুৱ প্ৰজন্মৰ মাজত বিয়পাই পৰে আৰু প্ৰচাৰ হয়। সেই উদ্দেশ্যে আজি গৌৰীপুৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিৰ ওচৰত এটা স্মৃতি সৌধ নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে সমিতিয়ে। নমস্কাৰ, মই মৌমিতা সাহা দাস। আমি আমাৰ আজাদ হিন্দ ফৌজ স্মৃতি মঞ্চৰ পৰা আমি আজি এটা সভা পাতিছিলোঁ আৰু তাতে আমি এটা কাৰ্যসূচী লৈছোঁ যে আমি 15 দিন মানৰ ভিতৰতে যিমানখিনি আমাৰ চৰকাৰৰ পৰা যিমানখিনি পাৰ্মিশ্যন ল'ব লগা আছে এইবিলাক আমি লৈ আমি গৌৰীপুৰ তথা ধুবুৰী ডিষ্ট্ৰিক্টৰ গোটেই মানুহৰ তাতে আমাৰ অনুৰোধ, বিনম্ৰ অনুৰোধ, আমি যে আজাদ হিন্দ ফৌজৰ এটা স্মৃতিসৌধ আমি এটা নিৰ্মাণ কৰিম বুলি আশা লৈছোঁ। আমি তাতে আমি গৌৰীপুৰ আৰু ধুবুৰীবাসী সকলোকে আমি মানে বিনীত আবেদন কৰিছোঁ যে আমাৰ লগত যাতে সহায় সহযোগিতা আগবঢ়ায় আৰু আমি ভালকে কামখিনি কৰিব পাৰিম। নগৰ মহিলা সমিতিৰ সভানেত্ৰী, আজি আমি গৌৰীপুৰ নগৰৰ বিনা মন্দিৰ ক্লাবত এখন সভা অনুষ্ঠিত কৰিলোঁ। সেই সভাত হৈছে আমাৰ আজাদ হিন্দ ফৌজৰ স্মৃতি সৌধ এটা নিৰ্মাণ কৰিম। তাৰ কাৰণে আমি এখন মিটিং কৰিলোঁ। আমাৰ এইটো ইচ্ছা বহুত দিনৰ পৰাই আছিল, কিন্তু আমি এইটো কৰিব পৰা নাই। যিহেতু দেৰি কৰি হ'লেও আমাৰ এতিয়া চিন্তা চৰ্চা আমি এটা কৰি আছোঁ। আমাৰ গৌৰীপুৰ চহৰত এনেকুৱা এটা স্মৃতি সৌধৰ এটা বিশেষ প্ৰয়োজন। গতিকে অনতিপলমে আমি যদি জিলা প্ৰশাসন বা চৰকাৰৰ পৰাও যদি আমি অলপ সহযোগিতা পাওঁ, আমাৰ গৌৰীপুৰত আমি এইটো স্মৃতিটো আমি ৰাখি যাম বুলি আমি চেষ্টা চলাই আছোঁ আৰু আমি এইটো কৰিম বুলি আমি আক্ৰান্ত পৰিশ্ৰম কৰি হ'লেও আমি এই স্মৃতি সৌধটো আমি নিৰ্মাণ কৰিম। হয়, আজি আমি যিখন মিটিং কৰিলোঁ তাতে আমি প্ৰায় 100-150 মান মানুহ আমি উপস্থিত আছিলোঁ আৰু এই মিটিঙতে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আমি 15 দিনৰ ভিতৰত আমি জিলা প্ৰশাসনৰ পৰা আমি পাৰ্মিশ্যন ল'ম আৰু ঠাইখিনি আমি বাছনি কৰিম। কৰাৰ পিছত আমি অনতিপলমে কামটো আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। মই জাহানাৰা হুছেইনে এইটোৱে আহ্বান কৰোঁ যে আমাৰ গৌৰীপুৰবাসী আৰু ধুবুৰীবাসী ৰাইজৰ সহায় সহযোগিতা বিচাৰোঁ আৰু একান্তভাৱে আমাৰ লগত যাতে জড়িত হয় তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিম।